বিভীষিকাৰে ভৰা এটা নিশা এফালে প্ৰবল শিলাবৃষ্টি আৰু ধুমুহা আনফালে হাতীৰ আতংক আৰু বন্ধ যাতায়াত নাই মোবাইলৰ নেটৱৰ্কো এক কথাত শ্বাসৰুদ্ধকৰ অবৰ্ণনীয় আৰু বিভীষিকাময় দেওবাৰে বিয়লি অহা প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিত বিধ্বস্ত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভঙা অঞ্চল দেওবাৰ উপলক্ষে জলপ্ৰপাত চাবলৈ যোৱা প্ৰায় ৩০০ৰো অধিক লোক আবদ্ধ হৈ পৰে অঞ্চলটোত গছ-গছনি পৰি বাট-পথ বন্ধ হৈ পৰাত ঘন জংঘলৰ মাজতে ৰাস্তাত আবদ্ধ হৈ পৰে লোকসকল গছ বাগৰি পৰি ক্ষতিগ্ৰস্ত হয় প্ৰায় ২০খনৰো অধিক বাহন আমি তলতে আছিলোঁ ৱাটাৰফলত তলত আছিলোঁ জাষ্ট কি হৈছে ১ ছেকেণ্ডত মানে গছবিলাক ভাঙি ভাঙি মানুহৰ ওপৰত পৰি আছে মানুহ মানে য'তে ত'তে পলাই আছে আৰু কি কৰিব কেনেকৈ বাচিব কিছুমান মানুহ বেহুচ হৈ গৈছে ৰাস্তাৰ মাজতে আৰু কিছুমান মেইনলি সৰু বাচ্চা ছোৱালী যেনেকৈ সৰু বাচ্চা বহুতৰে লৈ গৈছে ইহঁতৰ কাৰণে মানে বহুত ভয়ানক চিন আছিলে আৰু মানে কি মেইনলি মানুহ কোনো মৰা নাই কিন্তু বহুত ইম্পেক্ট মানে ইনজাৰ্ড হৈছে বহুত ইনজাৰ্ড হৈছে আবদ্ধ লোকসকলে সহায়ৰ বাবে যোগাযোগ কৰে প্ৰশাসনৰ সৈতে আৰু তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয় NDRFৰ উদ্ধাৰকাৰী দল আমি আমাৰ 4জন ফ্ৰেণ্ড কৈছিলোঁ আমি ফ্ৰেণ্ড 4জন গৈছিলোঁ তাতে নেটৱৰ্ক নাই একেবাৰে নেটৱৰ্ক নাই মোৰ মোবাইল অলপ নেটৱৰ্ক আছিলে মোৰ এজন ফ্ৰেণ্ড আছিলে মানে বাহিৰত থাকি সি আহি থাকে সিয়াক ফোন কৰিছোঁ সি আৰু ফৰেষ্ট অফিচাৰ মানে য'ত আমাৰ ইমাৰ্জেঞ্চি কল কৰি কিনে সি কৈছে সি তাতে হেল্প কৰাৰ কাৰণে মানে সি কৰিছে আৰু বহুতে কৰিছে সেইবাবে মানে বহুত জলদি হেল্পটো পাইছোঁ ইফালে প্ৰবল শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বিধ্বস্ত হৈ পৰিছে স্থানীয় লোকসকলৰ জনজীৱন ধুমুহাই ঘৰ দুৱাৰ উৰুৱাই নিয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ উৰুৱাই নিয়াৰ ফলত অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যায়ো গা কৰি উঠিছে অঞ্চলটোত আমাৰ লগত আৰু বস্তুও একো নাই কাপোৰ নাই কানি নাই গোটেই বতাহে উৰুৱাই লৈ গৈছে আকৌ গাছ খোপাও গোটেই ভাঙি ঘৰবিলাক অসুবিধা হৈ গ'ল ঘৰৰ থকা ঠাই নাই এতিয়া একো নাই এতিয়া জিঅ' নাই চাইনা চৰু হাৰি একো বস্তুৱে নোহোৱা হৈছে আমাৰ এতিয়া থকাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ এতিয়া আৰু কি কৰোঁ কি নকৰোঁ এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক খাবলৈ একো উপায় নাই আমাৰ দিবলৈও একো নাই সেইটো কাৰণে আমাৰ এতিয়া বহুত অসুবিধাতে আছোঁ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত পুৱাই উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ক'লে দুখ লগা তাৰমানে ইয়াত আমাৰ মানে আমি দুখৰ সমবেদনা জ্ঞাপন কৰাৰ বাদে আমাৰ হাতত মানে বেলেগটো আমাৰ হাতত ব্যৱস্থা নাই চৰকাৰক আমি দাবী জনাইছোঁ যে অতি সোনকালে বহু ল'ৰা ছোৱালী মানে আপোনাৰ টিং দি কাটি গৈছে মেডিকেল টিটেনাছ দিব লাগে কিবা মেডিকেল এইড দিব লাগে সৰু সৰু শিশু সিহঁতক সেইকাৰণে কৈছোঁ প্ৰথমতে এটা মেডিকেল হেল্থ কেম্প এটা ইয়াত বহাই দিয়ক শিশু খাদ্য তাৎক্ষণিকভাৱে দিয়ক যাতে 2টা বজাৰ আগত শিশু খাদ্য যাতে এভেইলেবল হয় মানুহখিনিয়ে খাবলৈ ব্যৱস্থা কৰিব পৰা নাই ৰাজহুৱাভাৱে যাতে এতিয়া আপোনাৰ যেটা মাটাংকং আৰু জালুক পাহাম যিটো এই 2টা গাঁৱত যাতে এটা সাইডত দুখন গাঁও যাতে দুফালে বনাই পেলাই ৰাজহুৱাভাৱে বনাই খাব পাৰে তাৰ ব্যৱস্থাটো চৰকাৰে কৰক এতিয়া আমি চাহ পানী বিস্কুটৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু চাহ বনাবলৈ বাচন নাই এতিয়া হাতত আমি জনা নাছিলোঁ বাচনো যে নাথাকিব বাচনবিলাকো ওলাই মেলি লৈ গৈছে মানে এইটো আপুনি আহি সৰজমিন তদন্ত নকৰিলে নেদেখিলে আপুনি কল্পনা কৰিব নোৱাৰে যে কেনেকুৱা ঘটনা হৈছে এইবিলাক ইতিমধ্যে যাতায়াত ব্যৱস্থা সুগম আৰু সুচল কৰি তুলিবলৈ তৎপৰ হৈছে প্ৰশাসন মানুহে গুৱাহাটীৰ পৰা খাদ্য আদি আনিহে খাব পাৰে বজাৰ সমাৰ কৰিব পাৰে গতিকে তেওঁলোকৰ মৌলিক যিখিনি প্ৰয়োজনীয়তা এই মৌলিক প্ৰয়োজনীয়তা কথাখিনি পূৰণ কৰিবৰ কাৰণে ৰাস্তাটো মুকলি কৰাটো খুবেই জৰুৰী আৰু আজি আমি ইয়াত আহি দেখিলোঁ কেইবাখনো গাড়ী পৰি আছে ইয়াৰ আগতো আমাৰ 4খন গাড়ী আছে 4খন গাড়ীৰে এখন গাড়ী খুব বেয়াকৈ বিধ্বস্ত হৈছে বাকী কেইখন অলপ আংশিকভাৱে হৈছে এতিয়া চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহৰ আশ্ৰয় তথা ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে এই লোকসকলৰ হাতত নাই আন কোনো ব্যৱস্থা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম